প্ৰায় 7 বছৰ ধৰি দিলোঁহি। এই 7 বছৰ ধৰি দিয়াৰ সময়তে আমাৰ 2 বছৰ কৰোণাৰ কাৰণে স্থগিত ৰাখিব লগা হৈছিল। তাৰপিছতে আমি আমাৰ মধ্যপঞ্চী নামঘৰতে অনুষ্ঠিত কৰিছিলোঁ এই শ্ৰীমদ ভাগৱত পাঠভাগিনী। এই অনুষ্ঠান কৰিবলৈ যাওঁতে সমালোচনাৰ মাজতে এই অধমে এটি প্ৰস্তাৱ ৰাইজৰ ওচৰত আমি ধৰিছিলোঁ যে এদিনীয়া কাৰ্যসূচী আমি সেই ভাগৱত পাঠভাগী আৰম্ভ কৰিলে একোৱে আমি তাত পত্ৰ নাপাওঁ আৰু সময় একেবাৰে নিচেই কম। কিয়নো কাৰণ আমি 11টা, 11:30 বজাত আৰম্ভ কৰিব লগা হয় আৰু সামৰণি মাৰিব লগা হয় 4টা বজাত। গতিকে আমাৰ ৰাইজে চিন্তা চৰ্চা কৰি চাওক, যদি দুদিনীয়াকৈ কাৰ্যসূচীখন পাতিলে তেনেকুৱা হয়। পিছত মোৰ প্ৰস্তাৱটি ৰাইজে সমালোচনা কৰি দেখিলে যে হেৰিটো প্ৰস্তাৱটো ঠিকেই আছে, সেইবুলি